হেল্ল' স্বাগতম মোৰ অন্য এটা মিনি ভ্লগলৈ হয় মই কৈছিলোঁ বাৰু ট্ৰেভেলিঙৰ ভিডিঅ' দিম কিন্তু যিহে গৰম পৰিছে গৰমৰ উৎপাতত ইমানেই ঠাণ্ডা পানী খালোঁ যে মাত বহি অৱস্থা নাই এতিয়াও যিহেতু মাতটো আকৌ বহিবই কাৰণ গৰম পৰিছে আইচক্ৰীম খোৱাটো হ'বই গতিকে পলমকৈ হ'লেও ডাইৰেক্ট আপোনালোকক লৈ গৈছোঁ হাওৰাৰ যে ওখ বিল্ডিংবোৰ উফ তাৰপিছত আমি লগে লগে বেগবোৰ হোটেলত থৈ ওলাই আহিলোঁ কিবা এটা খাবলৈ আৰু হাওৰাখন এক্সপ্ল'ৰ কৰিবলৈ হাওৰা ব্ৰিজখন ওপৰৰ পৰা যিমানেই ধুনীয়া তলৰ পৰা আৰু বেছি ধুনীয়া আৰু বিশেষকৈ মাজত এটা খুটাও নোহোৱাটো বৰ আচৰিত কথা কিন্তু দেই কেনেকৈ ইমান দিন টিকি আছে এইখন তাৰপিছত আমাৰ লগত কি হ'ল নিজে শুনকচোন গাইজ আমি হাওৰা ষ্টেটৰ নাজানো কোনটো জেগাত বনাই ঘূৰি ফুৰিছোঁ इतना भात विचारता है आज हम इतना कि विचारते रोटी खाने का मन कर जाता है ना फिर भी नहीं मिलता है যেনে তেনে বিচাৰি ভাত পালোঁ কিন্তু ভাতৰ যি অৱস্থা ইমান ডাঙৰ ডাঙৰ চাউল হজমেই নহয় আমাৰ বিশেষকৈ আমি অসমীয়া মানুহবোৰৰ খাদ্য লাগিলে আলু পিটিকা ভাতেই হওক কিন্তু ভাতকেইটা ভাল হ'ব লাগিব তাৰপিছত আমি ডাইৰেক্ট গ'লোঁ হাওৰা ব্ৰিজখন এবাৰ খোজকাঢ়ি পাৰ হ'বলৈ কাৰণ এবাৰতো ফেৰীত গ'লোৱেই আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদিহে মোৰ মাতটো ভাল হৈ থাকে তেনেহ'লে বাকীকেইটা ট্ৰেভেলিঙৰ ভিডিঅ' আপোনালোকক সোনকালে দি আছোঁ আজিলৈ বাই বাই